আজি যে ইমান লেজি লাগি আছে ৰাতিপুৱা উঠিবৰ পাছতে, কিন্তু ডেটোতো আমাৰ ষ্টাৰ্ট কৰিবই লাগিব। যোনটো ৰুটিন থাকে সেই হিচাপতে ষ্টাৰ্ট কৰিলোঁ। ফাৰ্ষ্টতে মই বনাই আছোঁ হালধি আৰু আদা বাটাৰে চাহ। তো সেইটো এভৰিডে ৰাতিপুৱা মই খাওঁ। খোৱাৰ পাছতে গ'লোঁ মই গা ধুবলৈ। গা ধুই ওলাই কামটো আছে, ভগৱানক পূজা দিলোঁ। পূজা দিয়াৰ পাছতে যিহেতু ইমান লেজি লাগি আছিলে আৰু ইভিনিঙো ঘৰত মানুহ আহিব, সেইকাৰণে ভাবিলোঁ যে চিম্পল কিবা এটা বনাই লওঁ লাঞ্চৰ কাৰণে, আৰু ৰাতিটো যিহেতু হেভিকৈ খোৱা হ'ব। তাৰ পাছতে আহি গ'লোঁ কিচেন। পূজা দিবৰ পাছতে দেখিলোঁ ব্ৰকলি আছে, গাজৰ আছে আৰু কিছুমান লাইপাত। সেইকাৰণে ভাবিলোঁ যে মিক্স এটা দালি বনাই দিওঁ, যোনটো আপোনালোকে দেখিছে আগতেও। তাৰ পাছতে আলু আৰু বিলাহী পিটিকা বনাই পেলাই গৰম গৰম দালি আৰু পিটিকাটো অলপ পুৰি লৈছিলোঁ, মানে কেৰাহীতে অলপ তেল দি পেলাই তাৰ পাছতে বনাব ষ্টাৰ্ট কৰি ল'লোঁ। পিটিকাটো বিৰাট ভাল হৈছিল। চব কাম শেষ হোৱাৰ পাছতে কিচেনৰ পূৰা ক্লিন কৰি পেলাই খানাটো লৈ বহিলোঁ, বা মই আৰু নাৰায়ণে। পূৰা কথা পাতি পাতি কি খোৱা যে হৈছে আমাৰ।